হয় বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোতে দেখা গ'ল তেজপুৰত এতিয়া এনেদৰে ৰাজপথত এইসকল প্ৰতিবন্ধী লোক আহি তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে আজি যি ৩ ডিচেম্বৰ আন্তঃৰাষ্ট্ৰীয় যি বিশ্ব প্ৰতিবন্ধী দিৱস সেই প্ৰতিবন্ধী দিৱস তেওঁলোকে এই মুহূৰ্তত বৰ্জন কৰাত পৰিলক্ষিত হৈছে আৰু বিপৰীতে তেওঁলোকে দিৱস উদযাপনৰ বিপৰীতে তেওঁলোকে ৰাজপথ এতিয়া উত্তাল কৰি তুলিছে। এনেদৰে তেজপুৰ চহৰৰ যি মাজমজিয়া যি কছাৰী গাঁও ত্ৰিবেণী পইণ্টত তেওঁলোকে ৰাজপথৰ ওপৰত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাৰ কেইবা শতাধিক প্ৰতিবন্ধী অৰ্থাৎ এইসকল দিব্যাংগ তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো তেওঁলোকৰ হয় দিব্যাংগসকলৰ হৈ চৰকাৰে যিসমূহ আঁচনি ঘোষণা কৰিছিল সেই আঁচনিৰ বিপৰীতে কিন্তু এই মুহূৰ্তলৈকে ৰাজ্য চৰকাৰখনে তেনেধৰণে তেওঁলোকক সা সুবিধা প্ৰদান নকৰাৰ অভিযোগ উঠিছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এনেদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে আৰু এই মুহূৰ্তত দেখুৱাইছে তেজপুৰৰ পৰা পৰিৱেশ আৰু উত্তৰ অসম দিব্যাংগ সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু উত্তৰ অসম দিব্যাংগ সন্থাৰ মুখ্য সম্পাদক মৃদুল বৰা আছে তেওঁক কাষলৈকে আহিব বিচাৰিছোঁ। আজি চাওক আজি আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হ'ল একমাত্ৰ চৰকাৰৰ ভুল সিদ্ধান্তৰ কাৰণে। দিব্যাংগসকলে যি আঁচনি লাভ কৰি আছিল সেই আঁচনিৰ পৰা কৰ্তন হোৱাৰ কাৰণে আজি শোণিতপুৰ জিলাৰ প্ৰায় হাজাৰ হাজাৰ দিব্যাংগ বঞ্চিত হৈছে। দিব্যাংগসকলৰ যি আঁচনি দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি আছিলে সেই আঁচনি 2023 চনৰ এপ্ৰিল মাহতে চৰকাৰে বন্ধ কৰি পেলাই সেই আঁচনি অৰুণোদয় আঁচনিত সন্নিৱিষ্ট কৰিলে। যেতিয়াৰ পৰা অৰুণোদয় আঁচনিত সন্নিৱিষ্ট কৰিলে অৰুণোদয় যেতিয়া সন্নিৱিষ্ট কৰাৰ পিছত কি হৈছিলে প্ৰায় 3600 ব্যক্তি শোণিতপুৰ জিলাৰ প্ৰায় 3600 ব্যক্তি দিব্যাংগ ব্যক্তিয়ে এই আঁচনিৰ পৰা বঞ্চিত হ'ল। গতিকে আৰু আবেদন জনাই থকা প্ৰায় 3700 ব্যক্তি আছে। এই সকলোবিলাক মানুহ আজি ওলাই আহিছে। আজি ৰাজপথত দিব্যাংগ ওলাই আহিবলগীয়া কিয় হৈছে একমাত্ৰ চৰকাৰৰ ভুল সিদ্ধান্ত। নিযুক্তিৰ ক্ষেত্ৰত বঞ্চনা কৰিছে, চৰকাৰী আঁচনিৰ ক্ষেত্ৰত বঞ্চনা কৰিছে, সকলো দিশৰ পৰা বঞ্চিত কৰিছে আৰু প্ৰতাৰণা কৰিছে। আমাৰ মূল দাবী আছে আমাৰ দীনদয়াল দিব্যাংগ পেঞ্চন ঘূৰাই দিয়ক, আমাক অৰুণোদয় নালাগে আৰু নিযুক্তিৰ ক্ষেত্ৰত যি 3600 বেকলগ আছে অতি সোনকালে দিয়ক আৰু নিযুক্তিৰ ক্ষেত্ৰত যি বঞ্চনা এই বঞ্চনা যাতে আঁতৰ কৰিব লাগে আৰু সকলো দিব্যাংগই যাতে নিযুক্তি লাভ কৰে। দেখা পোৱা গৈছে এনেদৰে এতিয়া তেওঁলোকৰ কেইবাটাও দাবী আৰু বিশেষকৈ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি আছিল সেয়া পুনৰ বাহাল কৰিব লাগে, অৰুণোদয়ৰ পৰা নামকৰণ কৰিব লাগে, আধাৰ কাৰ্ড যি কম্পালচৰি কৰিছিল সেই ক্ষেত্ৰত শিথিলতা আনিব লাগে আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত চাকৰি লাভৰ ক্ষেত্ৰত যে আসন সংৰক্ষণৰ কথা আছিল সেয়া উল্লেখ কৰিছে। লগতে একাংশ ভুৱা দিব্যাংগই যিহেতু চৰকাৰী চাকৰি কৰি আছে সেইসকলকো চিনাক্ত কৰিব লাগে। এনেদৰে দাবীৰ সমৰ্থনত এতিয়া দেখা গৈছে আজিৰ এই যি বিশ্ব প্ৰতিবন্ধী দিৱস তেওঁলোকে বৰ্জন কৰি এতিয়া এনেদৰে তেজপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।